Hello students, welcome back to my YouTube channel Tech of MH 2026 সনত যি সকলে নেকি মেট্ৰিক পৰীক্ষা দিবা সেই সকলৰ কাৰণে এই ভিডিওটো আছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আসলতে তোমালোকৰ পৰীক্ষাত যদি তুমি এই তিনটা ভুল কৰা তেনেহলে তুমি পৰীক্ষাত 100 মাৰ্ক কৰি থৈ আহিলো তুমি ফেল কৰিবা কি তিনিটা ভুল তোমালোকৰ শেষৰ যেটো ভুল হেতু খুব গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চালে তোমালোকে কথাখিনি গম পাই যাবা বহুত ইনফৰমেটিভ এটা ভিডিও সম্পূৰ্ণৰূপে চাবা শেয়াৰও কৰি দিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে মই পৰীক্ষাৰ আগতে এই ভিডিওটো বনাই আছো বহুত দিন আগতে বনাই আছো যাতে এতিয়াৰে পৰা তোমালোকে সাৱধান হ'ব পাৰা গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাবা আৰু কথাখিনি বুজিবলৈ ট্ৰাই কৰিবা তো স্টুডেন্টস পৰীক্ষাৰ যেহেতু এতিয়ালৈকে তোমালোকৰ ৰুটিনে অহা নাই বা সময় আছে 2-3 মাহ সময় এতিয়া তোমালোকৰ আছে কিন্তু মই এই ভিডিওটো বহুত আগতে বনোৱাৰ কাৰণটো হল যেহেতু তোমালোকে এইবাৰই ফাৰ্স্ট টাইম তোমালোকে বোৰ্ড পৰীক্ষা দিবা মেট্ৰিক পৰীক্ষা যেহেতু তোমালোকে আগতে কেতিয়াও দিয়া নাই বা এনেকুৱা ধৰণৰ পৰীক্ষা যেহেতু আগতে তোমালোকৰ কেতিয়াও দিয়া নাই সেই কাৰণে তোমালোকৰ ভুল হোৱাৰ চান্স বেছি থাকে সেই কাৰণে মই বহুত দিন আগতে এই ভিডিওটো বনাই তোমালোকক জনাই দি আছো ফাৰ্স্ট ভুলটো হল তোমালোকৰ বহুত ষ্টুডেন্টে কি কৰে মেট্ৰিক পৰীক্ষাত ফাৰ্স্ট পৰীক্ষা দিওতে তেওঁলোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নাম্বাৰটো পৰীক্ষাৰ বহিত ভুলকৈ লিখি থৈ আহে গতিকে তুমি যদি 100 মাৰ্ক কৰি থৈ আহিও ৰেজিষ্ট্ৰেচন নম্বৰ ভুল কৰি থৈ আহা তেনেহলে কিন্তু তোমাৰ বহিৰ যে নাম্বাৰ আছে সেই নাম্বাৰ তোমালোকৰ ৰিজাল্ট শীটত নাহে 2 নম্বৰ ভুলটো হল তুমি ৰোল নাম্বাৰ যদি তুমি ভালকে নিলিখা শুদ্ধকে যদি তোমাৰ ৰোল নাম্বাৰ যেটো আছে ৰোল নাম্বাৰটো তোমাৰ পৰীক্ষাৰ বহিত ভালকে নিলিখা তেনেহলেও তুমি 100 মাৰ্কস কৰি থৈ আহিলেও তোমাৰ পৰীক্ষাত ৰিজাল্ট ফেল আহিব 3 নম্বৰ ভুলটো এটা ডাঙৰ ভুল বহুত ষ্টুডেন্টে এটো কৰিব কাৰণ এটো নতুন আগতে কেতিয়াও নাছিল হে ভুলটো হল কোৱেশ্চন বুকলেট নাম্বাৰ অৰ্থাৎ তোমালোকৰ কোৱেশ্চন পেপাৰ 4টা সেটত প্ৰস্তুত কৰা হ'ব A B C D এনেকুৱা ধৰণৰ 4টা সেটত তোমালোকৰ কোৱেশ্চন পেপাৰ থাকিব তোমাৰ যেটো সেটৰ কোৱেশ্চন পৰিব হে সেটটো তোমাৰ পৰীক্ষাৰ বহিৰ ওপৰত লিখিব লাগিব সাপোজ তোমাৰ A সেটৰ কোৱেশ্চন পৰিছে তেনেহলে হেই A সেটটো তোমাৰ পৰীক্ষাৰ এনসাৰ স্ক্ৰিপ্টত তোমালোকৰ লিখিব লাগিব যদি তুমি নিলিখা তেনেহলেও কিন্তু তুমি 100 মাৰ্কস কৰি থৈ আহিলেও তোমাৰ নাম্বাৰ কাউন্ট নহব আৰু তোমাৰ ৰিজাল্ট নাহিব গতিকে এই তিনিটা ভুল যদি তুমি পৰীক্ষা হলত কৰা এই তিনিটাৰ পৰা যিকোনো এটা ভুল যদি তুমি পৰীক্ষা হলত কৰা তেনেহলে 100 মাৰ্কস কৰি থৈ আহিলেও তুমি পৰীক্ষা ফেল কৰিবা গতিকে সাৱধান হবা এতিয়াৰে পৰাই মই বহুত দিন আগতেই এই কথাটো তোমালোকক জনাই দিছো যাতে তোমালোকে এনেকুৱা ধৰণৰ ভুল পৰীক্ষা হলত নকৰা তো স্টুডেন্টস মই আশা কৰিছো তুমি কথাখিনি বুজি পাইছা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ পৰীক্ষা ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশন এটো চেনেলৰ জৰিয়তে তোমালোকক দিয়া হ'ব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH